নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি এঠাইলৈ গৈ আছোঁ। আজি ভাওনা এখন আছে, তাত মানে মাক মাতিছে। তো আমি চব গৈ আছোঁ তালৈ। পাপাই আগতে ভাওনা কৰিছিলে, তেওঁৰ শুৱনিৰ কাৰণে মাক মাতিছে। তোক বোলো ভিডিঅ'টো চাই থাকক, ভাল লাগিব। গাড়ী পাৰ্কিং কৰি ল'লোঁ, এতিয়া বলক। এতিয়া আমি আহি আছোঁ, ৰাস্তাটোৰ পৰা অলপ সোমাই পালে এফালে আপোনাৰ ৰাস্তাটো পাৰ হৈয়ে এনেকৈ সোমাই আহি চিধা ৰাস্তাটো সোমাই যায় এইফালে ৰাইট চাইড। আচলতে সেই সময়ত স্পীকাৰত নাম বুজিছিলে, সেইকাৰণে মাতটো আপুনি ভালকৈ শুনা নাপালে। বেক কেমেৰা কৰি মই ভালকৈ দেখাই আছোঁ। অলপ সময় পাছতে আমাৰ সম্বোধনা কাৰ্যসূচী আমি আৰম্ভ কৰিম। আমি ৰঞ্জন শৰ্মাৰ সান্নিধ্যতে এই ভাওনা জগতখনলৈ আমি দুইজন আহিছিলোঁ আৰু তেখেত অসমৰ ভিতৰতে তেখেতৰ নাম এসময়ত উজলি উঠিছিল কৰ্ণৰ চৰিত্ৰত। অসমৰ ভিতৰত তেখেত প্ৰথম কৰ্ণ চৰিত্ৰত উজলি উঠিছিল। অল আছামত কৰ্ণ বুলি ক'লে এজনকে চিনি পায়, সেইজনে হৈছে আমাৰ মালৱানী কমলাবৰীয়া গাঁৱৰ আমাৰ গুৰু শ্ৰীযুত ৰঞ্জন শৰ্মা আছিল। তেখেতৰ সহধৰ্মিনীক আমি আজি আপোনাৰ আগত চিনাকি কৰি দিয়াৰ লগে লগে এই দ্বাৰকা ক্ষেত্ৰৰ পৰা অকণমান সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি আগবাঢ়িম। তেখেতৰ নাম হৈছে মৃণালী শৰ্মা। মৃণালী শৰ্মাক মঞ্চলৈ আগুৱাই আনিব ডিম্পী বৰ্মনে। আমি তেখেতক সোঁৱৰণ কৰিবৰ বাবে এই মঞ্চলৈ মাতি আনিছোঁ তেখেতৰ সহধৰ্মিনী মৃণালী শৰ্মা। তেখেতক প্ৰথমতে দ্বাৰকা ক্ষেত্ৰৰ চিম্বলিত এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুবৰাক অনুৰোধ কৰিছোঁ। লগতে তেখেতক এখনি বৃন্দাবন স্মৃতিগ্ৰন্থ, এখন কীৰ্তন পুথি আৰু এখন গুণমালা আগবঢ়োৱা হৈছে আমাৰ কমিটিৰ তৰফৰ পৰা। গামোচাৰ বটা দিয়া হৈ গ'ল। এতিয়া মানে এঠাইলৈ মাতিছে, খাবলৈ মাতিছে চাহ আৰু পায়স। তেওঁলোকে খাই হ'ব এতিয়া এবাৰ গৈ থাকোঁ আৰু, কাৰণ কামৰ পৰা বাহিৰে আহিছিলোঁ। তো